বিহপুৰীয়াত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন ৰামভূঞাৰ কাষলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক 10,000 বাইকেৰে ৰেলী কৰিলে সকলোৱে ৰাইজৰ সমাগম দেখিয়ে সকলোৱে বুজি উঠিল বিহপুৰীয়া এইবাৰ কাৰ দখলত এনেকুৱা বাইক ৰেলী উত্তৰ অসমত আগে পিছে হোৱা নাই প্ৰচাৰৰ অন্তিমটো দিনত আবেগিক ৰামভূঞা আজি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিমটো দিন বিয়লি 5 বজাৰ লগে লগে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ এইবাৰ অতিকৈ জনপ্ৰিয় সমষ্টি হৈছে উত্তৰ অসমৰ বিহপুৰীয়া বিধানসভা সমষ্টি এই সমষ্টিটোত অতিকৈ চৰ্চাত থকা এজন ব্যক্তি হৈছে নাৰায়ণ ভূঞা সমাজ সেৱকজনক প্ৰাৰ্থী হিচাপে পাই আনন্দিত হৈ পৰিছিল বিহপুৰীয়াবাসী আজি যিহেতু প্ৰচাৰৰ অন্তিমটো দিন আজি দেখা পোৱা গ'ল বিশাল সমদল 10,000 বাইকেৰে ৰেলী আৰম্ভ কৰিলে সকলোৱে কি ডেকা কি বুঢ়া সকলো ওলাই আহিল ৰামভূঞাৰ কাষলৈ মুঠৰ ওপৰত সকলোকে লাগে ৰামভূঞাক ৰাইজৰ সমাগম দেখিয়ে সকলোৱে বুজি উঠিল বিহপুৰীয়া এইবাৰ কাৰ দখলত এনেধৰণৰ বাইক ৰেলী আগৰ পিছে উত্তৰ অসমত হোৱা নাই বুলিও কোনোৱে মন্তব্য প্ৰকাশ কৰিলে লগতে প্ৰচাৰৰ অন্তিমটো দিনত আবেগিক হৈ পৰিল ৰামভূঞা আৰু সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনালে আমাৰ অন্তিম প্ৰচাৰ আজি আমাৰ লগত 10,000 বাইক আছে আৰু বহুখিনি বাইকে তেল ভৰাব নোৱাৰিলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি অকণমান তেল দিব পৰা নাই আমি এপল পানী দিব পৰা নাই কিন্তু এই সকলো যিমানখিনি যুৱক দেখিছে ইয়াত আপোনাৰ আজি 20,000 যুৱক 10,000 বাইক আছে 20,000 যুৱক আছে প্ৰত্যেকজন যুৱকৰ হৃদয়ত মই আছোঁ আৰু প্ৰত্যেকজন যুৱকক মোৰ হৃদয়ত মই ৰাখিছোঁ আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এজন স্থানীয় মানুহক এইবাৰ বিহপুৰীয়াৰ দায়িত্ব দিবলৈ বিচাৰিছে মুক্ত হস্তে দিবলৈ বিচাৰিছে এজন চালানী মানুহক ইয়াৰ পৰা আঁতৰাই দিবলৈ বিচাৰিছে এজন সুবিধাবাদী ৰাজনীতিবিদ সিদিনালৈকে এটা দলৰ পৰা এটা দললৈ আহিছে আৰু এটা দলত থাকি একেবাৰে সেই দলটোৰ ভিতৰ চোৱা কথা নিজ মুখে কৈছো বুলি কৈছে তেনেকুৱা এজন মানুহক বিহপুৰীয়াবাসীয়ে লাজ পাইছে আৰু বিহপুৰীয়াবাসীয়ে চিৰ বিদায় দিবৰ কাৰণে যে প্ৰস্তুত হৈছে আপোনালোকে নিজে চালে গম পাব 10,000 বাইক স্বতঃস্ফূৰ্তভাৱে এটা টকাও দিয়া নাই নতুন ভোটাৰ নতুন চিন্তা নতুন কথা নতুন মানুহৰ লগত থাকিবলৈ বিচাৰিছে নতুন মানুহৰ দৰকাৰ হৈছে বিহপুৰীয়াত জন্ম হোৱা মানুহ লাগে বিহপুৰীয়াত ঠিকা কৰা মানুহক নালাগে মুক্ত হস্তে কৈ আছে সেয়া জন্মভূমি কৰ্মভূমি এই কৰ্মভূমিৰ পৰা ইনকাম কৰিবলৈ আহিছে আমাক দৰিদ্ৰৰ পৰা দৰিদ্ৰ কৰি পেলাই আমাৰ পৰা ইনকাম কৰিবলৈ এইবাৰ বিহপুৰীয়াত আমি নিদিওঁ বিহপুৰীয়াত আমি সেৱা কৰিবলৈ আহিছো আৰু সেৱা কৰাৰ সুযোগ যে বিহপুৰীয়াবাসীয়ে দিব এই কথা স্পষ্ট হৈ পৰিলে নিউজ ডেস্ক ইউ নিউজ